বিৰতিৰ পিছত অকথ্যলৈ স্বাগতম। আমি আলোচনা কৰি আহিছোঁ অসম সাহিত্য সভাৰ প্ৰসংগ। যে প্ৰশ্ন হৈছে যে অসম সাহিত্য সভাৰ নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচন প্ৰায় একে পৰ্যায়ৰ হৈ পৰিছে নেকি? এই বিষয়বস্তুৰ সৈতে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত ইতিমধ্যে উপস্থিত হৈছে ভৱানী প্ৰসাদ অধিকাৰী, দয়ানন্দ পাঠক ডাঙৰীয়া। আমি বিভিন্ন অতিথিৰ সৈতে কথা পাতিলোঁ। বৰ্তমান সময়ত আমাৰ লগত ইটো ষ্টুডিঅ'ত উপস্থিত আছে অসম সাহিত্য সভাৰ নিৰ্বাচনী বিষয়া ৰাধা বৰা। নলবাৰীত উপস্থিত আছে এগৰাকী সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য। আৰু এই মুহূৰ্তত আমাৰ ওচৰত আহি যোৰহাটত উপস্থিত হৈছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া। প্ৰথমে ৰাজবংশী ডাঙৰীয়াক নিউজ লাইভৰ বিশেষ অনুষ্ঠান অকথ্যলৈ স্বাগতম জনাইছোঁ। ৰাজবংশী ডাঙৰীয়া, আপুনি কি ভাবে যে এই নিৰ্বাচনক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্ক হৈছে বুলি সমালোচনা হৈছে? সাহিত্য সভাৰ ভিতৰতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ আশাপূৰ্ণ আছিল। এই প্ৰসংগত আপুনি কি ক'ব বিচাৰে ৰাজবংশী ডাঙৰীয়া? প্ৰথমতে মই আমাৰ অসমবাসীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমি মাননীয় সভাপতি ৰম্বং তেৰাং আৰু আমি কেতিয়াও অসম সাহিত্য সভাৰ এইবাৰ দ্বিতীয় কাৰ্যকালৰ কাৰণে নিৰ্বাচিত হ'ম বুলি ভবা নাছিলোঁ। ইতিমধ্যে মাননীয় সভাপতি মহোদয়ে আৰু আমি বিভিন্ন প্ৰচাৰ মাধ্যমত আমি কৈছিলোঁ যে আমি কেতিয়াও দ্বিতীয়বাৰৰ কাৰণে আমি প্ৰাৰ্থী নহওঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে আমি এইবেলি কোনো জিলা সভা শাখা সভাসমূহক আমাক প্ৰস্তাৱ কৰিব লাগে বুলি আমি কোনো ধৰণৰ আমি অনুৰোধ কৰা নাই বা দাবী কৰা নাই, হেঁচা দিয়া নাই। তৎসত্ত্বেও যেতিয়া কালি অভূতপূৰ্ব ভোটত বা প্ৰস্তাৱত আমাৰ নিৰ্বাচিত বুলি ঘোষণা কৰিলে, তেতিয়া আমাৰ মাননীয় কাৰ্যনিৰ্বাহকসকলৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাননীয় সভাপতি ৰম্বং তেৰাংদেৱে আৰু মই দায়িত্ব গ্ৰহণ কৰিম বুলি আমি কথা দিছোঁ অসমৰ ৰাইজক। আমি এটা কথা ক'ব পাৰোঁ যে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক আৰু যি সাহিত্যৰ অনুষ্ঠান, এই অনুষ্ঠানটোত আমাৰ কাৰ্যকালত নিৰ্বাচনৰ এটা খুঁটো হোৱা নাই বুলি মোৰ পৰম বিশ্বাসী। আৰু এইকাৰণে মই কথাটো ক'ব খুজিছোঁ যে যিসকলে আমাৰ নিৰ্বাচন আশাপূৰ্ণ বুলি ক'ব খোজে, সেই ব্যক্তিসকলৰ নিশ্চয় কিবা স্বাৰ্থ জড়িত হৈ আছে। আজি এটা কথা মই বুজি পোৱা নাই, যদি নিৰ্বাচন যদি আশাযুক্তই আছিল, তেতিয়াহ'লে কিয় বাৰু আমাৰ মাননীয় ভৱানী প্ৰসাদ অধিকাৰীয়ে সেই নিৰ্বাচনত অংশগ্ৰহণ কৰিলে? আজি নিৰ্বাচনত যেতিয়া তেওঁ হাৰিলে, তেতিয়া তেওঁ কিয় নিৰ্বাচন আশাযুক্ত বুলি ক'লে বাৰু? মই কিন্তু বুজি পোৱা নাই এইবিলাক কথা। আৰু এইটো কথা মই বুজি পোৱা নাই যে আজি মাননীয় আমাৰ আগৰ ডক্টৰ নগেন শইকীয়া ছাৰ, কনকসেন ডেকা প্ৰমুখে বিভিন্ন ব্যক্তিয়ে দুবাৰ অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছত মাননীয় ৰম্বং তেৰাংদেৱে নিজে সভাপতি নহওঁ বুলি কোৱা স্বত্বেও যেতিয়া অসমৰ ৰাইজে তেখেতক নিৰ্বাচিত কৰিলে, আজি আমাৰ বৌদ্ধিক সমাজৰ দুজনমান ব্যক্তিয়ে কিয় তেখেতৰ প্ৰতি ইমান বিক্ষোভ কৰিছে? আজি পশ্চিমবংগ ৰাজবংশী ডাঙৰীয়া, আগৰতলাৰ বিভিন্ন ৰাজবংশী ডাঙৰ মই এইকণে সুধিব বিচাৰিম, মুখ্যমন্ত্ৰীয়ে তেখেতক আজি মই কথা এটা কৈছোঁ যে তেখেতক আজি অভিনন্দন জনাইছে। কিন্তু অভিনন্দন জনোৱাৰ মুহূৰ্তত আমি লক্ষ্য কৰিছোঁ যে আমাৰ নিউজ লাইভৰ দৰে জনপ্ৰিয়তা অনুষ্ঠানে আজি আমাৰ নিৰ্বাচন সংক্ৰান্তত যিবিলাক কথা অৱতাৰণা কৰিছে, আমি মৰ্মাহত হৈছোঁ। কাৰণ ৰাজবংশী ডাঙৰীয়া, আমি অসম সাহিত্য সভাৰ দায়িত্ব লোৱাৰ সময়ত আমি কোনো ধৰণৰ অনৈতিক কাৰ্য কৰা নাই। ৰাজবংশী ডাঙৰীয়া, এতিয়া মই জানিব বিচাৰিম যে ৰম্বং তেৰাং ডাঙৰীয়া নিৰ্বাচিত হ'ল, তাত তেখেতৰ যোগ্যতাৰ বিষয়ে কাৰো ক'বলগীয়া নাই, সঁচাই ৰম্বং তেৰাং যোগ্য ব্যক্তি। কিন্তু ইতিমধ্যে তেওঁ নিৰ্বাচিত হৈ আহিছিল। অসম সাহিত্য সভাত অসমত অজস্ৰ সাহিত্যিক আছে, যিসকল সাহিত্যিকে এই যোগ্যতাৰ বাবে, এই পদৰ বাবে তেওঁলোকো যোগ্য। কিন্তু আপুনি কি ভাবে যে ৰম্বং তেৰাঙক দ্বিতীয়বাৰৰ বাবে যে কাৰ্যকালৰ বাবে তাক নিৰ্বাচিত কৰা হ'ল, এই নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনেধৰণৰ বা পেনেলত এইবাৰ সভাপতিৰ নাম কেনেধৰণৰ আছিল? সাধাৰণ দৰ্শকে জানিব বিচাৰে যে সাহিত্য সভাৰ সভাপতি হ'বলৈ পেনেলত কাৰ নাম থাকে, এনেধৰণৰ কিবা নিয়ম আছে নেকি? নাই, আচলতে আমাৰ সেইটো এটা সাংঘাতিক আমাৰ এটা আখুৱা বুলি ক'ব পাৰে আপোনালোকে, যে আচলতে আমাৰ শাখা সভা জিলা সভাসমূহে তেওঁলোকৰ মনৰ মানুহ, পচন্দৰ মানুহ সাহিত্যিকক তেখেতসকল প্ৰস্তাৱ পঠিয়ায়, এটা প্ৰস্তাৱ পঠিয়ায়। আৰু সেই প্ৰস্তাৱৰ ভিত্তিত আমাৰ যিসকল নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত থাকে, তেখেতসকলে সেইখিনি গণনা কৰি পেলাই আমাৰ আগত দাঙি ধৰে, আৰু যিজনেই বেছি প্ৰস্তাৱ পায় তেখেতকে নামটো ঘোষণা কৰে। অৰ্থাৎ ৰাজবংশী ডাঙৰ এনেধৰণৰ কাম কৰিব পাৰি নেকি যে এজন ব্যক্তিয়ে লগত 20 লাখ টকা লৈ গৈছে বা 25 লাখ টকা লৈ শাখা সমিতিক তেওঁ পইচা দিছে, দি তেওঁৰ নামটো ওলাই সাহিত্য সভাৰ সভাপতি হিচাপে তেওঁ হৈ গৈছে, যদিও তেওঁ সাহিত্য সভাত কোনো কাম কৰা নাছিল। এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ ফলত টকাৰ জোৰত কোনোবা এজন ব্যক্তি সাহিত্য সভাৰ সভাপতি হোৱাৰ সম্ভাৱনা আছেনে নাই?
মুঠেও হ'ব নোৱাৰে, কাৰণ আমাৰ অসম সাহিত্য সভাৰ শাখা সভাৰ জিলা সভাসমূহৰ যিসকল বৰেণ্য ব্যক্তি, সেইসকল বৰেণ্য ব্যক্তি কেতিয়াও কাৰো প্ৰৰোচনাত বা টকাৰ লোভত কেতিয়াও তেখেতসকল বন্দী নহয়। মোৰ পৰম বিশ্বাস যে আমাৰ অসম সাহিত্য সভাৰ প্ৰায় 1000 শাখা আছে। এই 1000 শাখাৰ যিখিনি মানুহ বিশিষ্ট ব্যক্তি, যিসকল আপোনালোকৰ ষ্টুডিঅ'ত পঢ়ি আছে, তেখেতসকলকে বহুত ওপৰত তেখেতসকল। আজি তেখেতসকলে কোনো ধৰণৰ কমপ্লেইন কৰা নাই, কোনো ধৰণৰ অভিযোগ কৰা নাই, কিন্তু আপোনাৰ ষ্টুডিঅ'ত পঢ়ি থকা দুজনে কিয় এইটো অভিযোগ কৰিছে মই হ'লে বুজি পোৱা নাই। কি তেখেতসকল কি আমাৰ শাখা সভাৰ সভাপতি, সম্পাদক, বৰেণ্য ব্যক্তিসকলৰ ঊৰ্ধত নেকি, ওপৰত নেকি? আজি মই এটা প্ৰশ্ন কৰিব খুজিছোঁ যে মাননীয় অধিকাৰীদেৱে যে তেখেতে যিটো কথা ক'লে মই শুনি আছোঁ বেলেগৰ ফোনৰ পৰা, যে মই এটা বস্তু বুজি পোৱা নাই যে কৰ্ণধাৰ সমিতিৰ সভাত যেতিয়া তেখেতে আৰম্ভণিৰ পৰা শেষলৈকে উপস্থিত আছে, তেখেতে আজি নিজে 40 বছৰ কাম কৰা মানুহ হিচাপে তেখেতে মনত পেলাই নিদিলে যে প্ৰধান সম্পাদক যে আপুনি আগৰ কাৰ্যনিৰ্বাহকতেই প্ৰস্তাৱটো ল'ব লাগিছিল বুলি তেখেতে মোক কিয় নক'লে? তেখেত মোৰ ঘনিষ্ঠ মানুহ আছিল, কিন্তু তেখেতে যেতিয়া উপসভাপতি হ'ম বুলি মোক ক'লে, মই যেতিয়া তেখেতৰ নামটো মই সমৰ্থন নকৰিলোঁ, মোৰ দুখ নেকি? হয়, ৰাজবংশী ডাঙৰীয়া আমাৰ লগত ৰাজবংশী ডাঙৰীয়া আমাৰ লগত অধিকাৰী ডাঙৰীয়া আছে, অধিকাৰী সমৰ্থন কৰা নাই। অধিকাৰী ডাঙৰীয়া ক'ব বিচাৰিব? মই স্পষ্টভাৱে কওঁ, মই পৰমানন্দ তেখেতৰ কথা আৰু কৈ আমি শুনি কোনো লাভ নাই। এবাৰেই নহয়, মোৰ অধিকাৰ আছে। গোটেই অসমৰ ৰাইজক ভুল পথে পৰিচালিত কৰিব নালাগে। প্ৰধান সম্পাদকে ভুল পথে গাৰ জোৰত কথা নক'ব। প্ৰধান সম্পাদকৰ পদত থাকি কথা হ'ল কি, মই স্পষ্টভাৱে কাম কৰিলে আপুনি অসম সাহিত্য সভাৰ ঘৰ বিভীষণ হৈ পেলাই যিটো কাম কৰিলে, কথা ক'বলৈ জাতীয় জীৱনৰ কোনো মানুহে আপোনাক নকৰে। আৰু মাননীয় ৰংগং তেৰাংদেৱৰ দৰে ব্যক্তি এজনক যেতিয়া আপুনি এই ধৰণে কুৎসাৰটনা কৰিছে, আপুনি কুৎসাৰটনা কৰিছে, আপুনি অতি অসাংবিধানিক কাম কৰিছে, অবৈধ কাম কৰিছে। নাই কৰা, ধৰিছো নিউজ লাইভে ধৰিছে। কাৰণ 70 জন কাৰ্যনিৰ্বাহকৰ সদস্য আপোনাতকৈ কেতিয়াও আপুনি 70 জন সদস্যকে আপুনি কেতিয়াও ওপৰ হ'ব নোৱাৰে। মই 70 জন মানুহৰ কথা শুনিম, কিন্তু আপোনাৰ দৰে এজন আঙুলি জকাৰি কথা নক'ব প্ৰধান সম্পাদকে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কাম কৰি গৈছে, কাৰণ কালি আপুনি আহিছে, আমিতো সংবিধান অৱমাননা কৰে আমি কাকো ক্ষমা নকৰোঁ। 50 বছৰ সাহিত্য সভাৰ সংবিধান লাৰিছো, আপুনি সংবিধান ভংগ কৰিছে, এইটোহে ধৰিছে। কাম কৰি আছে, সঁচাকৈ আপুনি বেয়া কাম কৰিছে। আপোনাৰ বেয়া কামৰ আপুনি মোৰ বিচাৰক নহয়তো, মোৰ বিচাৰক অসম সাহিত্য সভাৰ মাননীয় কাৰ্যনিৰ্বাহক সদস্যসকল, মোৰ বিচাৰক হ'ব শাখা জিলাক মই শতবাৰ ধন্যবাদ জনাওঁ, শতবাৰ নমস্য তেওঁলোকৰ বিচাৰধাৰা। প্ৰশ্ন উত্থাপন কৰিছে, আজি কিয় আপুনি নিৰ্বাচনটো মানি লোৱা নাই? মই নিৰ্বাচনটো কেলে মানি ল'লো? মই নিৰ্বাচনৰ বিৰুদ্ধে কোৱাই নাই। আজি মাননীয় নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে। অসমৰ মাননীয় দৰ্শক শ্ৰোতাই দেখিছে, অসমৰ মাননীয় দৰ্শক শ্ৰোতাই দেখিছে, আপুনি ধমকি মাৰি বহুত কথা কৈছে, নক'ব। আজি জাতীয় জীৱনৰ যে ঘোৰ শত্ৰু, আপুনি 50 বছৰ সাহিত্যত থকা মানুহজনক, কালি অহা মানুহজনে ধমকি দিব নোৱাৰে। আপুনি আজি অসমৰ জাতীয় জীৱনৰ আপুনি মোক বাণী নুশুনাব। অসমৰ ৰাইজৰ ওচৰত মোৰ বিনীত নিবেদন যে আপুনি সংবিধান বিৰোধী কাম কৰিছে, অসম সাহিত্য নিয়মাৱলী ভংগ কৰাটো ধৰিছিল। আপুনি সংবিধান বিৰোধী কাম কৰিছে, পৰমানন্দ ৰাজবংশীয়ে আজিলৈকে সংবিধান বিৰোধী সংবিধান ভংগ কৰাটোৱে ধৰিছিলো, বাৰে বাৰে আঙুলিয়াই দিছিলো। গাৰ জোৰত কথা ক'ব নালাগে। সত্ত্বেও গোটেই শাখা সভাসমূহে আজি আমাক সমৰ্থন কৰিছে। মই অভিনন্দন জনাওঁ মাননীয় সভাপতি ৰংবং তেৰাংদেৱক, মাননীয় সভাপতি ৰংবং তেৰাংদেৱক, মাননীয় উপসভাপতি ভূপেন শইকীয়া ডাঙৰীয়াক আৰু মাননীয় প্ৰধান সম্পাদক ডক্টৰ পৰমানন্দ ৰাজবংশীক পুনৰ নিৰ্বাচিত কৰাৰ কাৰণে অসমৰ সমূহ জিলা আৰু শাখাসমূহক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলক অভিনন্দন জনাইছোঁ। এই নিৰ্বাচনত এজন বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱে ক'ব লগা হৈছে যে নিৰ্বাচন আখুৱা যুক্ত বুলি। মই প্ৰত্যাহ্বান জনাইছোঁ আৰু আমাৰ জিলা সভা শাখা সভাসমূহৰ হকে মই কৈছোঁ যে এই বেলি অসম সাহিত্য সভাৰ তাতকৈ নিকা নিৰ্বাচন কোনো কালে হোৱা নাই। ৰাজবংশী ডাঙৰীয়া আমাৰ লগত আৰু এজন ব্যক্তি উপস্থিত আছে, নলবাৰীত উপস্থিত আছে বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱ। পৰমানন্দ ৰাজবংশীয়ে ইতিমধ্যে স্পষ্টভাৱে কৈছে যে কোনো ধৰণৰ নিৰ্বাচন আখুৱাপূৰ্ণ নাছিল, সম্পূৰ্ণ সুস্থভাৱে হৈছিল, কোনো ধৰণৰ সংবিধান তাত উলংঘা কৰা হোৱা নাই। আপুনি এই প্ৰসংগত কি ক'ব বিচাৰে বসন্ত কুমাৰ ভট্টাচাৰ্য? তেখেতসকল দুজনৰ এই কাজিয়া শুনিলোঁ। পৰমানন্দ ৰাজবংশী, ডক্টৰ পৰমানন্দ ৰাজবংশী সম্পাদক, প্ৰধান সম্পাদক, আৰু ভৱানী প্ৰসাদ অধিকাৰী তেওঁ প্ৰচাৰ সচিব, দুয়োৰে কথা শুনি আমি লজ্জাবোধ কৰিছোঁ।
আচলতে অসমৰ ৰাইজে যদি এই কথাবিলাক শুনিছে তেতিয়াহ'লে ভিতৰত কি ঘটিছে অসম সাহিত্য সভাৰ সেই কথা সকলোৱে আজি জানিছে আৰু এই কথাখিনি জনাৰ পিছত আমাৰ লাজ লাগিছে আমি ইজ্জত গৈছে যেন পাইছোঁ কাৰণ অসম সাহিত্য সভাক আমি মনে প্ৰাণে ভাল পাওঁ অসম সাহিত্য সভাৰ ভিতৰ চৰাত এনেধৰণৰ গোলমাল থকা বুলি শুনি আমি নিজেই লজ্জিত হৈছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটো যি আশোৱাস আছে এই কথাও স্পষ্ট হৈ পৰিছে আচলতে অসমৰ মানুহে এই আজি দুয়োৰে বিতৰ্ক জনাৰ পিছত কেতিয়াও মনক সুস্থভাৱে ৰাখিব নোৱাৰে আমি অসুস্থ অনুভৱ কৰিছোঁ অসম সাহিত্য সভাৰ ভিতৰ চৰাত প্ৰকাশন সচিব আৰু প্ৰধান সম্পাদকৰ যি কাজিয়া ইয়াক দেখি অসমৰ ৰাইজে অসম সাহিত্য সভাৰ ভিতৰ চৰা কিমান তললৈ নামিছে সেই সম্পৰ্কে সজাগ সচেতন হৈছে পৰমানন্দ ৰাজবংশী নিৰ্বাচন প্ৰক্ৰিয়াৰ কথা নকওঁ নিৰ্বাচন পৰমানন্দ ৰাজবংশী আৰু বসন্ত ভট্টাচাৰ্য আপোনালোকৰ সৈতে আমি কথা পাতিম আপোনালোকৰ ওচৰত পুনৰ যাম কিন্তু তাৰ আগতে ল'ব বিচাৰিম এটা বিৰতি কিন্তু বিৰতি যোৱাৰ আগত আমি দৰ্শকক দেখুৱাব বিচাৰিছোঁ অসম সাহিত্য সভাৰ সভাপতি ৰংবং তাৰাঙক সোধা হৈছিল যে নিৰ্বাচিত হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে সভাপতি নিৰ্বাচিত হোৱাৰ পিছত কেনে অনুভৱ হৈছে বা কেনেকৈ তেওঁ নিৰ্বাচিত হ'ল বা তেওঁ নিৰ্বাচিত হোৱাৰ ফলত এজন সাহিত্যিক আন এজন সাহিত্যিকে যি সন্মান পাব লাগিছিল সেই সন্মানৰ পৰা বঞ্চিত হ'ল নেকি এই ক্ষেত্ৰত ৰংবং তাৰাঙৰ প্ৰতিক্ৰিয়াৰে আমি ল'ব বিচাৰিম এটা সৰু বিৰতি এই কথাটো মইতো নাজানো কাৰণ গোটেই প্ৰক্ৰিয়াটো হৈছে মইতো নাজানো মই যে সভাপতি মই আছোঁ নে নাই এই বস্তুটো হৈছে কি পেনেল ছিষ্টেমটো নাই এতিয়া বস্তুৰ গোটেই প্ৰক্ৰিয়াটো হৈছে এনেকুৱা ধৰণৰ যে শাখা সভা জিলা সভাসকলে কাক দিছে কি কথা আমি ঘূণাখৰে নাজানো গতিকে তেওঁলোকে এই কথাটো বিবেচনা কৰিছে কাক দিব মানে কাক মানে এতিয়ালৈকে মই নাজানো সভাপতিৰ পদত কোন আছে কোনৰ নাম আচলতে সা সভাসকলে কাৰ নাম চিলেক্ট কৰিছে নাম দিছে এই কথাটো মই নাজানো এতিয়ালৈকে সময়ত ক'ব গতিকে এই কথাটো মই যদিও ভাবিছোঁ যে মোতকৈ বহু কিবা কিন্তু শাখা সভাই শেষত গৈ দেখিছোঁ যে মই একো নজনাকৈ মোৰ নামটোত ক'ব নোৱাৰোঁ কোন বঞ্চিত কিন্তু মই জানো যে বহুতো আছে গতিকে সেইটো ময়ো ফিল কৰোঁ মই অনুভৱ কৰোঁ যে মোতকৈ বহু দৰিদ্ৰ আছে ধৰি লওক আমাৰ হৰেকৃষ্ণ ডেকা আছে মামণি ৰয়ছম গোস্বামী আছে বা হয়তো আৰু তেনেকুৱা ধৰণৰ বহু মানে বঁটা প্ৰাপক মানে নেশ্যনেল কিবা সাহিত্যিকসকলো আছে সেইসকলো হয়তো তাত কেনেকৈ আহিছে বা নিৰুপমা বৰগোহাঁই আছে এনেধৰণৰ বহু মহিলা লেখক সকলো আছে লেখিকাসকলো আছে গতিকে এইসকলৰ নিশ্চয় কিবাটো কিন্তু মইতো ক'ব নোৱাৰোঁ এতিয়া সাহিত্য সভাই কাৰ নাম দিছে কি কথা এতিয়া শেষত গৈ যেতিয়া বক্স খোলাৰ পিছত যেতিয়া সেইটোৱে হ'ল এতিয়া মইনো কি ক'ম এতিয়া